চাৰিওদিশে সাগৰ আৰু সাগৰৰ সিপাৰে এই মূল এইকেইটা অঞ্চলত সিপাৰে কিছুমান বিল্ডিংছ আছে। আমাক গাইড কৰাজনে খুব সুন্দৰকৈ বুজাই দিছে। আৰু লগতে এখন জাহাজ মাছৰোৱা দেখাই দিয়াচোন। মাছৰোৱা এইখন মাছ মাৰিবলৈ গৈছে। আৰু এতিয়া মই দেখুৱাম আমাৰ লগত কোন কোন আছে। আমাৰ কলিগ কিছুমান আছে, ট্ৰেইনাৰ আমি আহিছো কেৰেলালৈ বুলি। লগতে আছে নিজৰ নিজৰ হেৰিটো দেখাওক। বিশেষকৈ স্পেচিয়েলি দুগৰাকী লেডি আৰু আমাৰ এইফালে দুজন, এইফালে এজন। মুঠতে সাংঘাতিক একদম মস্তি কৰি আছো। আৰু এজন পিছফাল থাকে, তাক দেখাই দিয়ে। এতিয়া কথা হ'ল কি, আমি নাহৰৰ দেশৰ মানুহ, আমি জুবিন দাৰ দেশৰ মানুহ। গতিকে সাগৰৰ মাজত থাকি পেলাই যদি আমি জুবিনক সোঁৱৰণ নকৰো তেতিয়াহ'লে আমি অসমীয়া নহয়। গতিকে প্ৰত্যেককে মই অনুৰোধ জনাম যে এটা মায়াবিনী গাবৰ কাৰণে। ঠিক আছে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ গুণ। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা কোপাল নামি অহা ৰ'দৰে মই মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ গুণ। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা কোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। থেংক ইউ এভৰিবডি। মজা এটা খুব সুন্দৰ আবেলি। আচলতে এতিয়া সন্ধিয়া হ'বলৈ ধৰিছে। ভাল লাগিল এনেকুৱা ধৰণৰ পৰিৱেশত আচলতে সকলোৱে সহযোগ কৰাৰ কাৰণে বিশেষকৈ বেছি ভাল লাগিলে। এতিয়া কথা হ'ল কি, আমিও আমাৰ যাত্ৰা ক্ষন্তে সময়ৰ পিছতে সামৰিম, কাৰণ আমাৰ সময় উপলিছে। আৰু কাইলৈ আবেলি আমি আপোনালোকক পুনৰ কেৰেলাৰ কিছুমান দৃশ্য মই দেখাবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছো, আন্তৰিকতে কামনা কৰিছো যাতে আমি দেখাব পাৰো। এতিয়ালৈ আমি এইখিনিতে সামৰিছো আমাৰ ভিডিঅ'টো। কি কয়? ঠিক আছে, বাই বাই।